Hello students, welcome to my YouTube channel TR Knowledge. তো students finally তোমালোকৰ 2024 বৰ্ষৰ স্কুটিৰ মেৰিট লিষ্টখন প্ৰকাশ পালে। তো students তোমালোকৰ এই স্কুটিৰ মেৰিট লিষ্টখন অতি সহজে নিজৰ মোবাইল দি কেনেকৈ ডাউনলোড কৰিবা মই তোমালোকক লাইভ দেখাই দিম। লগতে স্কুটিৰ মেৰিট লিষ্টখনত তোমালোকৰ নামসমূহ কেনেকৈ বিচাৰিবা আৰু যদিহে তোমাৰ নাম মেৰিট লিষ্টখনত নোপোৱা তেন্তে তুমি কি কৰিবা এই সম্পূৰ্ণ বিষয়বস্তুবোৰ তোমালোকৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। এই তোমালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিবা তেতিয়া এই বস্তুটো ভালকৈ বুজি পাবা। আৰু লগতে যদি তোমালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ষ্টুডেণ্টছ তোমালোকৰ ইয়াত লিখা আছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা 2024 বৰ্ষ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান। তো ইয়াত তোমালোকৰ পাৰ্চেণ্টেজটো দি আছে যে 75% নম্বৰ লাভ কৰে বয়সক স্কুটি প্ৰদান কৰিব আৰু প্ৰথম বিভাগত অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পালেই ছোৱালীসকলক স্কুটি প্ৰদান কৰিব। তাৰপিছত লিখা আছে ছাত্ৰ ছাত্ৰীসকলৰ তালিকা উচ্চ শিক্ষা সঞ্চালকৰ ৱেবছাইট। ইয়াত তোমালোকৰ এটা ৱেবছাইট দি আছে, কিন্তু তোমালোকে এইটো ৱেবছাইটত গ'লে তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখন দেখা নাপাবা আৰু তোমালোকে ডাউনলোডো কৰিব নোৱাৰিবা। সেয়ে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকা, মই তোমালোকক দেখাই দিম কেনেকৈ তোমালোকৰ নিজৰ মোবাইল দি স্কুটিৰ মেৰিট লিষ্টখন অতি সহজে ডাউনলোড কৰিবা। তো ষ্টুডেণ্ট তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকা। তাৰপিছত তোমালোকৰ লিখা আছে যদি উক্ত তালিকা সন্দৰ্ভত আপত্তি বা শুধৰণি আছে তেন্তে তলত দিয়া ইমেইলত আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। অৰ্থাৎ যদিহে তোমাৰ স্কুটিৰ মেৰিট লিষ্টখনত তোমাৰ নাম নাই বা তোমালোকৰ তোমাৰ নাম বা মা দেউতাৰ নাম বা মোবাইল নাম্বাৰ বিভিন্ন ধৰণৰ বস্তুবিলাক যদি তোমাৰ ভুল থাকে তেন্তে তুমি এইটো ৱেবছাইটত গৈ তোমাৰ শুধৰণি কৰিব পাৰা। তাৰ বাবে ইয়াত তোমালোকৰ এটা জিমেইল এড্ৰেছ দি আছে, তুমি এইটো জিমেইলত গৈ তোমালোকৰ বিভিন্ন ধৰণৰ যদিহে কিবা ভুল চুল হয় নাম বা কিবা কিবি ভুল হয় তেন্তে তুমি তাত গৈ শুধৰণি কৰিব পাৰিবা। তাৰপিছত ষ্টুডেণ্টছ তোমালোকৰ ইয়াত দি আছে যে চলিত বৰ্ষ 2024-25 বৰ্ষত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, অৰ্থাৎ কিমান ছাত্ৰ ছাত্ৰীয়ে এবাৰ স্কুটি লাভ কৰিব তাৰ ইয়াত দিয়া আছে। ইয়াত তোমালোকৰ ছাত্ৰৰ সংখ্যা দিয়া আছে 7,938 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা দিয়া আছে 40,735 গৰাকী। এনেদৰে টোটেল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা স্কুটিৰ সংখ্যা তোমালোকৰ 48,673 গৰাকী। তো এনেদৰে তোমালোকৰ মুঠ ছাত্ৰ ছাত্ৰীয়ে এবাৰ স্কুটিখন লাভ কৰিব। তাৰপিছত ষ্টুডেণ্টছ ইয়াত তোমালোকৰ 2023-24 বৰ্ষ অৰ্থাৎ যোৱা বছৰ কিমান ছাত্ৰ ছাত্ৰীয়ে স্কুটিখন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকক স্কুটি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ কিমান টকা ব্যয় হৈছিল তাৰ কথা ইয়াত দিয়া আছে। তাৰপিছত ইয়াত তোমালোকৰ এটা ঘোষণা দিয়া আছে যে আগন্তুক বৰ্ষৰ পৰা 75% বা ততোধিক নম্বৰ প্ৰাপ্তি ছাত্ৰ ছাত্ৰীকে এই বঁটাৰ বাবে বিবেচনা কৰা হ'ব। অৰ্থাৎ এই বছৰ যিহেতু তোমালোকৰ যোৱা বছৰৰ দৰে অৰ্থাৎ 2023 বৰ্ষৰ দৰেই 75% নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60% নম্বৰ লাভ কৰা ছাত্ৰীক এইবাৰ স্কুটি প্ৰদান কৰিব। কিন্তু আগন্তুক অৰ্থাৎ অহা বছৰৰ পে ছাত্ৰ ছাত্ৰীক সমান পাৰ্চেণ্ট অৰ্থাৎ 75% নম্বৰ বা তাতকৈ বেছি নম্বৰ লাভ কৰিলেহে এই চৰকাৰৰ ফালৰ পৰা স্কুটিসমূহ প্ৰদান কৰিব। তাৰপিছত ষ্টুডেণ্টছ তোমালোকে তলত এটা বস্তু দেখা পাইছে যে ইয়াত লেখা আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ বা বেটাৰমেণ্ট দিছিল তেওঁলোকক এই আঁচনিৰ অন্তৰ্গত নহ'ব। আৰু তাৰপিছত দিয়া আছে যে এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাসকলকহে যোগ্য বুলি বিবেচিত কৰা হ'ব। অৰ্থাৎ ইয়াত তোমালোকক কোৱা হৈছে যে যিসকল ষ্টুডেণ্টে যে এই বছৰ পৰীক্ষা নিদিওঁ অহা বছৰ ভালকৈ পৰীক্ষা দিম তাৰপিছত স্কুটিখন ল'ম বুলি ভাবি আছে তেওঁলোকক এই আঁচনিৰ অন্তৰ্গত কৰা নহ'ব। আৰু লগতে যিসকলে বেটাৰমেণ্ট দিছিল তেওঁলোককো স্কুটি প্ৰদান কৰা নহ'ব। অৰ্থাৎ যিসকলে এইবাৰ অৰ্থাৎ চলিত বছৰত নিয়মীয়াকৈ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে তেওঁলোককে এই আঁচনিৰ অন্তৰ্গত কৰা হ'ব আৰু তেওঁলোককে স্কুটি প্ৰদান কৰিব। তো ষ্টুডেণ্টছ আমি এতিয়া চাই লওঁ যে তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰিবা কেনেকৈ। তোমালোকৰ এইটো ৱেবছাইটৰ মই লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত ক্লিক কৰিলে তোমালোকৰ এইটো ৱেবছাইটত ৰিডাইৰেক্ট কৰি লৈ আহিব আৰু তাত গৈ তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিবা। তো এতিয়া তোমালোকৰ ডাইৰেক্টলি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ মেৰিট লিষ্ট ডাউনলোড কৰিবৰ কাৰণে গুচি নাযাবা ভিডিঅ'টো এৰি, তোমালোকে ফাৰ্ষ্টত চাই লোৱা যে মই কেনেকৈ দেখাই আছোঁ তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰিবা কেনেকৈ। তো এইটো ৱেবছাইট অহাৰ লগে লগে তোমালোকৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব ইয়াত। তো ষ্টুডেণ্টছ তোমালোকে ইয়াত অহাৰ লগে লগে তোমালোকে ইয়াত দেখা পাবা যে লিষ্ট অফ বয়জ এণ্ড গাৰ্লছ ষ্টুডেণ্টছ হু স্কোৱাৰ্ড 75% মাৰ্কছ এণ্ড 60% মাৰ্কছ ৰেছপেক্টিভলি ইন HS examination and are eligible for ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024-2025। তো ইয়াত তোমালোক অলপ স্ক্ৰল কৰিলে চাবা যে ইয়াত তোমালোকৰ কিছুমান PDF দিয়া আছে। সকলো ষ্ট্ৰীমৰে তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টৰ PDF দিয়া আছে। ইয়াত বইজ আৰ্টছ, বইজ কমাৰ্চ, বইজ ছায়েন্স PDF, বইজ ভোকেশ্যনেল PDF, গাৰ্লছ আৰ্টছ, গাৰ্লছ কমাৰ্চ, গাৰ্লছ ছায়েন্স, গাৰ্লছ ভোকেশ্যনেল PDF। তো গোটেইকেইটা ষ্ট্ৰীমৰে ধুনীয়াকৈ ইয়াত PDFসমূহ দিয়া আছে। তো এই PDFসমূহ ডাউনলোড কৰিবলৈ তোমালোকৰ ইয়াত ৰাইট ছাইডত থকা ডিটেইলছত ক্লিক কৰি দিলেই তোমালোকৰ ডাউনলোড হৈ যাব। মই তোমালোকৰ এটা ষ্ট্ৰীমৰ PDF ডাউনলোড কৰি দেখাই আছোঁ।
তো ষ্টুডেণ্টছ তোমালোকৰ PDF খন ডাউনলোড কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব য'ত তোমালোকৰ সকলো বস্তু ডিটেইলছত দিয়া থাকিব। ইয়াত তোমালোকৰ চিৰিয়েল নাম্বাৰ, ডিষ্ট্ৰিক্ট কোড, ডিষ্ট্ৰিক্ট নেম অফ দ্য এড্ৰেছ অফ ইনষ্টিটিউশ্যন, অৰ্থাৎ কোনটো কলেজত তুমি পঢ়ি আছা সেইটো কলেজৰ নাম থাকিব। তাৰপিছত নেম অফ দ্য কেণ্ডিডেটছ, তোমাৰ নাম থাকিব, ফাদাৰ্ছ নেম থাকিব, ৰোল থাকিব, নাম্বাৰ থাকিব, তাৰপিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ছেশ্যন থাকিব, আৰু টোটেল মাৰ্কছ তুমি কিমান টোটেল মাৰ্কছ পাইছা তাত থাকিব, সেইটোও থাকিব। তাৰপিছত তোমালোকৰ পাৰ্চেণ্টেজটো থাকিব আৰু মোবাইল নাম্বাৰ থাকিব। এনেদৰে গোটেইখিনি বস্তু ইয়াত তোমালোকৰ দিয়া থাকিব। আৰু ষ্টুডেণ্ট এই মেৰিট লিষ্টখনৰ নিজৰ নামটো চাবলৈ তোমালোকে ইয়াত চাৰ্চ বুলি এটা অপশ্যন পাবা, তাত তোমালোকে ক্লিক কৰি দিবা। আৰু ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ মোবাইলত থকা কিৱৰ্ডটো খোল খাব, তাত তোমালোকৰ নিজৰ নামটো টাইপ কৰিবা। টাইপ কৰি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ নিজৰ নামটো আহি যাব। তো মই তোমালোকক যিকোনো এজন ষ্টুডেণ্টৰ নাম টাইপ কৰি দেখাই আছোঁ। তো এনেদৰে তোমালোকৰ সম্পূৰ্ণ নামখিনি টাইপ কৰি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকে চাবা যে ইয়াত তোমালোকৰ নামটো ধুনীয়াকৈ আহি আছে। তো ইয়াত চাইছা তোমালোকৰ নামটো আহি গ'ল। তাৰপিছত আৰু ষ্টুডেণ্ট যদিহে তুমি নিজৰ মোবাইল নাম্বাৰটো যদি নিজৰ নাম বিচাৰিব খোজা তেন্তে তুমি নিজৰ মোবাইল নাম্বাৰটো টাইপ কৰি দিবা ইয়াত। এনেদৰে টাইপ কৰি দিয়াৰ লগে লগে তোমাৰ ইয়াত আহি যাব মোবাইল নাম্বাৰৰ অপশ্যনটো শ্ব' কৰিব, আৰু এইটো কলমত তুমি চাব পাৰিবা যে তোমাৰ নিজৰ কলেজটোৰ নাম দিয়া আছে, ডিষ্ট্ৰিক্ট নেম দিয়া আছে, চিৰিয়েল নাম্বাৰ দিয়া আছে, তাৰপিছত তোমাৰ নাম দিয়া আছে, দেউতাৰ নাম দিয়া আছে। এনেদৰে গোটেইখিনি তথ্য তুমি নিজৰ নামটো পাই যাবা। তো ষ্টুডেণ্টছ এনেদৰে অতি সহজে তুমি মেৰিট লিষ্টখন ডাউনলোড কৰি নিজৰ নামটো বিচাৰি উলিয়াব পাৰিবা। তো ইয়াত যদি তোমালোকৰ কোনো প্ৰব্লেম হয় তো মোক কমেণ্ট কৰি জনাবা, তো মই তোমালোকৰ নিশ্চয় কমেণ্টৰ ৰিপ্লাই কৰিম। তো ষ্টুডেণ্টছ এনেদৰে তুমি নিজৰ নামটো বিচাৰিব পাৰা মেৰিট লিষ্টখন ডাউনলোড কৰি। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলত প্ৰথমবাৰৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বলৈ।